নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞানপোহৰলৈ সো বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ বাবে এই ভিডিঅ'টিত আমি জুলাই মাহত মুকলি হোৱা নতুনকৈ কিছু চৰকাৰী চাকৰি আপডেট আপোনালোকৰ বাবে লৈ আনিছো হয় বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে পুনৰ মুকলি কৰিছে জুলাই মাহত গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট যিখিনি পোষ্ট আমাৰ অসম চৰকাৰ তথা আমাৰ ভাৰত চৰকাৰ ফালৰ পৰা মুকলি কৰিছে আৰু এই গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টখিনিৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা মিনিমাম 8 পাস 12 পাস ডিগ্ৰী পাস আপোনালোকৰ বিচাৰিছে গতিকে এইবাৰ আপোনালোকে চাকৰিটো নিজে লৈ ল'ব পাৰিব আৰু আপোনালোকৰ এই পোষ্টখিনিৰ কাৰণে শিক্ষা বয়স কিমান লাগিব কোনে কোনে আবেদন কৰিব পাৰিব লগতে কি কি ডিপাৰ্টমেণ্টত এই পোষ্টখিনি মুকলি হৈছে সকলোবিলাক আলোচনা কৰিম গতিকে ভিডিঅ'টো সকলোকে চাই থাকিব আৰু জুলাই মাহৰ যিসকলে এপ্লাই কৰিবৰ কাৰণে অপেক্ষা আছে তেওঁলোকে নতুন এটা পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব গতিকে বন্ধু বান্ধৱীসকল বলকচোন আজি আমি আলোচনা কৰোঁ যে গ্ৰেড 3 গ্ৰেড 4 কি কি পোষ্ট মুকলি হৈছে হবিয়ে জানিবৰ কাৰণে ভিডিঅ'টো সকলোকে চাই থাকিব অলপ স্কিপ নকৰিব গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো পলম নকৰি বলক আজি ভিডিঅ'টো ইয়াত আমি আৰম্ভ কৰোঁ সো বন্ধু বান্ধৱীসকল পোনপ্ৰথমতে আপোনালোকৰ জুলাই মাহৰ ফালৰ পৰা মুকলি হৈ থকা প্ৰথমটো ডিপাৰ্টমেণ্ট হৈছে যোৰহাট জুডিচিয়াৰী সিজন জুজ ডিস্ট্ৰিক্ট সো ইয়াতে আপোনালোকৰ পিয়নৰ পোষ্ট মুকলি কৰিছে টোটেল 4টা পোষ্ট এইখিনি আমাৰ ৰিমাইণ্ডাৰ ভিডিঅ' হয় গতিকে আপোনালোকে চাব আপোনালোকৰ যোৰহাট জুডিচিয়াৰী ফালৰ পৰা পিয়নৰ 4টা পোষ্ট মুকলি কৰিছে যিখিনি পোষ্টৰ কাৰণে ইউআৰ কেটেগৰীৰ কাৰণে 2টা পোষ্ট আছে এসসি কাৰণে এটা পোষ্ট আছে আৰু এসটি এইচৰ কাৰণে এটা পোষ্ট আছে পোষ্টখিনিত আপোনালোকে দৰমহা পাব 12000 টকাৰ পৰা 52000 টকালৈকে আৰু গেট পে পাব 3900 টকাকৈ আৰু এই পোষ্টৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে মিনিমাম আপোনালোকে 8 পাস কৰা হ'ব লাগিব আৰু ৰিড আপ টু ক্লাছ 12 আপোনালোকে হ'ব লাগিব অৰ্থাৎ 8 10 আৰু 12 ৰিড হ'ব লাগিব আৰু যদি 12 পাস কৰিছে তেনে আপোনালোকে এই পোষ্টৰ কাৰণে কিন্তু এপ্লাই কৰিব নোৱাৰিব মিনিমাম 8 10 আপোনালোকে হলে এপ্লাই কৰিব পাৰিব সো এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ইণ্ডিয়ান সিটিজেন হ'ব লাগিব লগতে আপোনালোকৰ আসামৰ যি আমাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন তাতে আপোনালোকৰ নেমটো ৰেজিষ্টাৰ হ'ব লাগিব বয়সৰ সময়সীমা আপোনালোকৰ দিছে ম্যাক্সিমাম 40 বছৰ ইয়াতে দিছে আনৰিজাৰ্ভ 40 বছৰ ওবিসি 43 বছৰ এসসি 45 বছৰ এসটিপি আৰু এসটিএস 45 বছৰ পিডব্লিউডি 50 বছৰ অৰ্থাৎ আপোনালোকৰ বয়সটো ইয়াতকে যদি ওপৰ হয় তে আপোনালোকে আবেদন কৰিব নোৱাৰিব তাৰ পিছতে এপ্লাই কৰিবৰ কাৰণে ইয়াত কোনো ধৰণৰ আপোনালোকৰ অনলাইন নহয় আপোনালোকে অফলাইন মাধ্যমৰ যোগেদি আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্মৰ জৰিয়তে আপোনালোকৰ নিজৰ কোৱালিফিকেশ্যন লগতে আপোনালোকৰ যিবিলাক ডকুমেণ্ট আছে সকলোবিলাক সাবমিট কৰি দিব লাগিব আপোনালোকৰ 17 জুলাই 2025 আগত ইয়াৰ যিটো এড্ৰেছ দিয়া আছে সেই এড্ৰেছত গৈ আপোনালোকে জমা দিবগৈ লাগিব এড্ৰেছটো আপোনালোকে নিশ্চয় গম পাইছে যে পোষ্টবিলাক ক'ৰ পৰা মুকলি হৈছে ডিস্ট্ৰিক্ট এণ্ড সিজন জুজ যোৰহাটত গৈ আপোনালোকে জমা দিবগৈ লাগিব গতিকে এইটো এটা প্ৰথম ডিপাৰ্টমেণ্ট আপোনালোকক আমি আলোচনা কৰিলোঁ সো এবাৰ আমি সেকেন্ড ডিপাৰ্টমেণ্টলৈ গৈছোঁ সো ইয়াৰ যিটো পিছৰ ডিপাৰ্টমেণ্টটো হৈছে আসাম ৰাইফলছমেন জিডি ৰিক্ৰুটমেণ্ট অৰ্থাৎ আসাম ৰাইফলমেনৰ ফালৰ পৰা যিটো আমাৰ জেনেৰেল ডিউটি পোষ্ট মুকলি হৈছে ইয়াতে আপোনালোকে চাব পাৰে টোটেল আপোনালোকৰ ইয়াতে 79টা পোষ্ট মুকলি কৰিছে জেনেৰেল ডিউটিৰ কাৰণে এটা আমাৰ ওপৰত উল্লেখ কৰা আছে যে আসাম ৰাইফল জেনেৰেল ডিউটি ৰিক্ৰুটমেণ্ট 2025 ফৰ ৰিক্ৰুটমেণ্ট অফ 79 ৰাইফলছমেন ৰাইফল ওমেন ওয়াৰেন অফিচাৰ পোষ্ট ইয়াতে মুকলি কৰিছে এই পোষ্টখিনিৰ কাৰণে আপোনালোকৰ দৰমহা থাকিব 56000 টকাৰ পৰা 81900 টকা আপোনালোকৰ দৰমহা থাকিব ইয়াতে লৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব লগতে আপোনালোকৰ হাবিলদাৰ পোষ্ট ইয়াতে আমাৰ সোমাই আছে অৰ্থাৎ জেনেৰেল ডিউটি আৰু ৰাইফলমেন ৰাইফল ওমেন ওয়াৰেন অফিচাৰ হাবিলদাৰ পোষ্ট মুকলি হৈছে এই পোষ্টখিনি বৰ্তমান আপোনালোকৰ আবেদনটো অফলাইন মাধ্যমৰ যোগেদি হ'ব আৰু অফিচিয়েল ৱেবছাইট ইয়াৰ হৈছে assamrifles.gov.in এপ্লাই কৰা ডেটবিলাক আছিল আপোনালোকৰ 20 জুনৰ পৰা 2025 আৰু লাষ্ট ডেট আছিল আপোনালোকৰ 21 জুলাই 2025 অৰ্থাৎ জুলাই 21 তাৰিখৰ আগত আপোনালোকে আবেদন কৰিব লাগিব বয়সৰ সময়সীমা আছে 18 বছৰৰ পৰা 25 বছৰ মিনিমাম 18 বছৰ ম্যাক্সিমাম 25 বছৰ ৰিলেক্সেশন দিয়া আছে এসটি এসটিক 5 বছৰ ওবিসি 3 বছৰ দিয়া আছে সো পোষ্টখিনি আপোনালোকে চাব পাৰে ইয়াতে 69টা পোষ্ট আমাৰ ৰাইফলমেন আৰু ৰাইফল ওমেনৰ জেনেৰেল ডিউটি পোষ্ট মুকলি হৈছে মেল এণ্ড ফিমেল দুইটাৰ কাৰণে ওয়াৰেন অফিচাৰ মেল ফিমেল দুইটাৰ কাৰণে পোষ্ট মুকলি হৈছে ডাটছমেনৰ পোষ্ট মুকলি হৈছে ৰাইফলমেন প্লাম্বাৰ এক্স-ৰে এসিস্ট্যান্ট ইয়াতে মুকলি হৈছে টোটেল আমাৰ 79টা পোষ্ট ইয়াতে মুকলি হৈছে এই পোষ্টখিনিৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা যিটো আমাৰ ৰাইফলমেন আৰু ৰাইফল ওমেনৰ কাৰণে অনলি 10 পাছ হলে আবেদন কৰিব পাৰিব আৰু বয়সৰ সময়সীমাটো ইয়াতে 18 পৰা 23 বছৰ বিচাৰিছে বাকি যিবিলাক পোষ্ট আছে ইয়াতে আপোনালোকে 12 পাছ কৰা হ'ব লাগিব 12 পাছ কৰাৰ লগতে কিছু পোষ্টত আপোনালোকৰ কম্পিউটাৰ বিচাৰিছে এনে যেনেদৰে আপোনালোকৰ পাৰ্সোনেল এসিস্ট্যান্ট যেটো আমাৰ মেল ফিমেলৰ কাৰণে হয় ইয়াতে আপোনালোকৰ কম্পিউটাৰ লাগিব
বাকি ডাটছমেনৰ কাৰণে আপোনালোকে 12 পাছ কৰিলে এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ 3 বছৰ ডিপ্লোমা লাগিব বয়স 18 পৰা 25 ৰাইফলমেন সফাইত অনলি আপোনালোকে 10 পাছ হলে এপ্লাই কৰিব পাৰিব এনেদৰে আপোনালোকৰ দিয়া আছে তাৰ পিছতে ইয়াৰ যিটো আপোনালোকৰ ৰিলেচন ক্যান্ডিডেটস যদি এটো চাই আপোনালোকে ইয়াতে আপোনালোকে আন্ডাৰ কম্পেশনেট গ্ৰাউণ্ড এপইন্টমেন্ট স্কিমৰ আন্ডাৰ আপোনালোকে হ'ব লাগিব এপ্লাই কৰিবৰ কাৰণে সো ইয়াতে আপোনালোকৰ সিলেকশন প্ৰসেস পিএসটি পিইটি তাৰ পিছত ৰিটেন টেষ্ট আপোনালোকৰ মেডিকেল এক্সামিনেশন তাৰ পিছত মেৰিট লিষ্ট আপোনালোকে এটা প্ৰকাশ কৰিব সো এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এখন অফিচিয়েল ৱেবছাইটৰ ফালৰ পৰা এপ্লিকেশন ডাউনলোড কৰিব লাগিব সম্পূৰ্ণ ফিল আপ কৰি আপোনালোকৰ নিজৰ ডকুমেন্ট বিলাক লৈ আপোনালোকে বাইপোষ্ট কৰিব পাৰিব ডাইৰেক্টৰেট জেনেৰেল আসাম ৰাইফলছ ৰিক্ৰুটমেন্ট ব্ৰাঞ্চ লাইটকুৰ শিলং 793010 ইয়াতে আপোনালোকে বাইপোষ্ট কৰিব পাৰিব 21 জুলাই 2025 আগত আপোনালোকে আবেদনটো কৰিব পাৰিব সো এইখিনি আপোনালোকৰ চাব ভালদৰে আপোনালোকে আমি দেখাই দিলো ইয়াতে এপ্লিকেশন ফৰ্মৰ লিংক আমাৰ হোৱাটসএপ চেনেলত দিয়া আছে আপোনালোকে আমাৰ হোৱাটসএপ চেনেলৰ লিংক আমাৰ ডেসক্ৰিপচনত পাব তাতে আপোনালোকে জয়েন হৈ পিনে ইয়াৰ ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব ইয়াৰ নেক্সট বন্ধু-বান্ধৱীসকল আপোনালোকৰ এসএসসি ফালৰ পৰা মুকলি কৰিছে পুনৰ নতুন ভেকেন্সি যিখিনি ভেকেন্সি আছে আমাৰ এমটিএস অৰ্থাৎ মাল্টি টাস্কিং স্টাফ আৰু হাবিলদাৰ ভেকেন্সি মুকলি কৰিছে ইয়াতে আপোনালোকে চাব পাৰে এমটিএছত বৰ্তমানলৈকে টোটেল পোষ্ট কিমান মুকলি হৈছে উল্লেখ কৰা নাই কিন্তু হাবিলদাৰ আপোনালোকৰ 1075টা নতুন পোষ্ট ইয়াতে মুকলি কৰিছে সো এই পোষ্টখিনিত আপোনালোকৰ দৰমহা থাকিব 18000 টকাৰ পৰা 56900 টকাৰ আপোনাৰ দৰমহা থাকিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ইণ্ডিয়া নেপাল ভুটান যিকোনো এখন কাউন্ট্ৰি আপোনালোকে এজন সিটিজেন হ'ব লাগিব আৰু বয়সৰ কাৰণে আপোনালোকে চাব এমটিএস যেটো পোষ্ট আছে এই পোষ্টৰ কাৰণে বয়স হ'বলৈ আপোনালোকৰ 18 বছৰ পৰা 25 বছৰ আৰু হাবিলদাৰ পোষ্টৰ কাৰণে বয়স হ'বলৈ আপোনালোকৰ 18 বছৰ পৰা 27 বছৰ এগ্লেছন দিয়া আছে এসসি এসটিক 5 বছৰ ওবিসিক 3 বছৰ পিডব্লিউডি 10 বছৰ পিডব্লিউডি ওবিসিক 13 বছৰ এসসি এসটিক 15 বছৰ এক্স সাৰ্ভিসনক দিয়া আছে 3 বছৰ শিক্ষাগত অৰ্হতা এই পোষ্টৰ কাৰণে আপোনালোকে মিনিমাম 10 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব যিসকলে 10 পাছ কৰি ৰাখিছে তেওঁলোকে আবেদন কৰিব পাৰিব বয়সৰ সময়সীমা গম পালে 18 পৰা 25 বছৰ এটা এমটিএছৰ কাৰণে আৰু 18 পৰা 27 বছৰ আপোনালোকৰ হাবিলদাৰ পোষ্টৰ কাৰণে এপ্লাই কৰোঁতে কিন্তু আপোনালোকে 100 টকা ফিজ ইয়াতে পেমেন্ট কৰিব লাগিব যেটো পোষ্ট আমাৰ অনলাইন মাধ্যমৰ যোগেদি যেটো এপ্লাই হয় গতিকে ইয়াতে আপোনালোকে 100 টকা এসএসসি এমটিএস আৰু হাবিলদাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব ইয়াতে আপোনালোকৰ সিলেকশন প্ৰসেস হিচাপে আপোনালোকৰ ৰিটেন এক্সাম হ'ব ফিজিক্যাল হ'ব আপোনালোকে এইখিনি চাব ইয়াতে আমাৰ ৰিটেন এক্সাম দিবৰ কাৰণে ইয়াতে আমাৰ যিবিলাক চেণ্টাৰ বিলাক দিয়া আছে অসমৰ আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ডেট বিলাক চাব 26 জুনৰ পৰা আপোনালোকৰ এপ্লাইটো ষ্টাৰ্ট হৈ আছে 24 জুলাই ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব সম্পূৰ্ণ জুলাই মাহৰ ভেকেন্সি হিচাপে আপোনালোকে 24 জুলাই ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব আৰু এক্সামটো আপোনালোকৰ 20 ছেপ্টেম্বৰ পৰা 24 অক্টোবৰ ভিতৰত আপোনালোকৰ অনুষ্ঠিত হ'ব সো এপ্লাই কৰিবৰ কাৰণে আপোনালোকক আমি লিংক দিয়া আছে আপোনালোকে লিংকত আপুনি ক্লিক কৰি আপোনালোকে আবেদন কৰি ল'ব পাৰিব বা আপোনালোকে আমাৰ হোৱাটসএপ চেনেলৰ জৰিয়তে আমাক কন্টাক্ট কৰি ল'ব পাৰিব আবেদনৰ কাৰণে তাৰ পিছতে পুনৰ আকৌ এসএসসি ফালৰ পৰা মুকলি কৰিছে 3131 টাকৈ যি আমাৰ 12 লেভেল যিখিনি আমাৰ সিএইচএসএল পোষ্ট হয় ইয়াতে আপোনালোকৰ লোৱাৰ ডিভিজন ক্লাৰ্ক জুনিয়ৰ সেক্ৰেটাৰী এসিস্ট্যান্ট ডাটা এন্ট্ৰি অপাৰেটৰ গেট এণ্ড ডাটা এন্ট্ৰি অপাৰেটৰ পোষ্ট মুকলি কৰিছে এই পোষ্টখিনিৰ কাৰণে আপোনালোকৰ যিটো দৰমহা থাকিব 19900 পৰা 63200 টকা এলডিসি আৰু জুনিয়ৰ সেক্ৰেটাৰী এসিস্ট্যান্টৰ পোষ্টৰ কাৰণে ডাটা এন্ট্ৰি অপাৰেটৰ পোষ্টৰ কাৰণে 25500 টকাৰ পৰা আপোনালোকৰ 81100 টকা আৰু 29200 পৰা 92300 টকা আপোনালোকৰ দৰমহা থাকিব আৰু ডাটা এন্ট্ৰি অপাৰেটৰ যিটো এ পোষ্ট এটো লেভেল 4 হয় 25500 পৰা 81100 টকা দৰমহা থাকিব এপ্লাই কৰিবৰ কাৰণে বয়সৰ সময়সীমা 18 বছৰ মিনিমাম আৰু 27 বছৰ আপোনালোকৰ মেক্সিমাম বিচাৰিছে ৰিলেক্সেশন দিয়া আছে এসসি এসটিক 5 বছৰ ওবিসিক 3 বছৰ পিডব্লিউডি 10 বছৰ এনেটো দিয়া আছে শিক্ষাগত অৰ্হতা আপোনালোকে ডাটা এন্ট্ৰি অপাৰেটৰ আৰু গ্ৰেড এ যেটো পোষ্ট হয় ইয়াৰ কাৰণে আপোনালোকে 12 ষ্টেণ্ডাৰ্ড হ'ব লাগিব উইথ সায়েন্স ষ্ট্ৰীম লগতে আপোনালোকৰ ম্যাথমেটিক্স সাবজেক্ট থাকিব লাগিব বা আপোনালোকে ইকুইভ্যালেন্ট হলে এপ্লাই কৰিব পাৰিব আৰু এলডিসি যেটো বা জিএস আৰু ডিইও আৰু গ্ৰেড এ যেটো পোষ্ট হয় ইয়াৰ কাৰণে আপোনালোকে 12 ষ্টেণ্ডাৰ্ড যিকোনো এটা ষ্ট্ৰীমৰ ফালে হলে আপোনালোকে আবেদন কৰিব পাৰিব গতিকে এসএসসি সিএইচএসএল পোষ্ট যেটো হয় ইয়াৰ কাৰণে আপোনালোকে অনলাইন মাধ্যমৰ যোগে আবেদন কৰিব লাগিব এপ্লাই ফিজ আপোনালোকে 100 টকা দিব লাগিব ইউআৰ আৰু ওবিসি সকলে এপ্লাই কৰা ডেটটো হৈছে আপোনালোকৰ 23 জুন আছিল প্ৰথম আপোনালোকৰ আবেদনৰ তাৰিখ আৰু শেষৰ তাৰিখটো হৈছে আপোনালোকৰ 18 জুলাই লাষ্ট আপোনালোকৰ থাকিব যেটো এপ্লিকেশন সাবমিশনৰ লাষ্ট ডেট ইয়াতে আপোনালোকৰ সিলেকশন কৰিবৰ কাৰণে দুটা এক্সাম হয় টিয়াৰ 1 টিয়াৰ 2 এইবিলাক আপোনালোকৰ ডেট দিয়া আছে আমি সম্পূৰ্ণ লিংক আপোনালোকক ডেসক্ৰিপচনত দিছো আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰিব
পিছতে চাব পাৰে এটা পোষ্ট যথেষ্টখিনি পোষ্ট মুকলি হৈছে য'ত আমাৰ 14582টা পোষ্ট আছে এই পোষ্টখিনি এছএছচি আমাৰ CGL ফালৰ পৰা আহিছে ইয়াতে আপোনালোকৰ যথেষ্টখিনি পোষ্ট মুকলি হৈছে এই পোষ্টৰ কাৰণে কিছুমান পোষ্টৰ কাৰণে আপোনালোকে 12 পাছ হ'ব লাগে আৰু কিছুমান পোষ্টৰ কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগে গতিকে এই পোষ্টখিনিৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব আবেদন কৰিবৰ কাৰণে আপোনালোকে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট হয় তাতে যিখন নটিফিকেশ্যন আহিছে ভালদৰে চাই ল'ব পাৰিব কাৰণ আমি যদি এইখিনি কম ভিডিঅ'টো আৰু বহুত দীঘল হৈ যাব গতিকে আমি এই পোষ্টখিনি এটা শ্বৰ্ট আপোনালোকক ইনফৰমেশ্যন দি দিলোঁ যে এছএছচি CGLৰ ফালৰ পৰা টোটেল 14582টা পোষ্ট মুকলি হৈছে আৰু যদি এপ্লাই কৰে এইটো আপোনালোকৰ সময়সীমা যথেষ্ট কম আছে আমি 4 জুলাই আগত আপোনালোকে আবেদন কৰিব লাগিব যিসকলে আবেদন বৰ্তমানলৈকে কৰা নাই তেওঁলোকে আবেদনটো কৰি ল'ব বৰ্তমান আপোনালোকৰ আবেদন হৈ আছে ইয়াৰ ssc.nic.in যিটো আমাৰ অফিচিয়েল ৱেবছাইট তাতে গৈ আপোনালোকে মই যিখিনি ডিপাৰ্টমেণ্টৰ আপোনালোকক ভেকেন্সি কথা উল্লেখ কৰিলোঁ সকলো পোষ্টৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব বা যি আমাৰ এটা প্লে ষ্টৰত আপোনালোকে এপ পায় এছএছচি তাতে গৈ আপোনালোকে লগ ইন কৰি প্ৰত্যেকটো পোষ্টৰ কাৰণে এপ্লাই আপোনালোকে কৰি ল'ব পাৰিব মাথো আপোনালোকৰ এপ্লাই ফিজ হ'ব 100 টকা গতিকে বন্ধু বান্ধৱীসকল জুলাই মাহৰ ফালৰ পৰা মুকলি হৈ থকা আপোনালোকৰ অসম চৰকাৰৰ ফালৰ পৰা তথা ভাৰত চৰকাৰৰ ফালৰ পৰা যিখিনি পোষ্ট মুকলি হৈ আছে টোটেল আপোনালোকৰ 20,000 আপোনালোকৰ ইয়াতে পোষ্ট মুকলি হৈ আছে যিখিনি পোষ্ট আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 আণ্ডাৰত হয় যিখিনি পোষ্ট মিনিমাম কোৱালিফিকেশ্যন 8 10 12 ডিগ্ৰী পোষ্ট হয় আৰু বৰ্তমান এই পোষ্টখিনি যথেষ্ট মুকলি হৈছে গতিকে আপোনালোকে নিজৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া চাই আপোনালোকে যদি ইণ্টাৰেষ্ট হয় আবেদনটো কৰি ল'ব পাৰিব গতিকে বন্ধু বান্ধৱীসকল প্ৰতিটো মাহৰ ভেকেন্সিবিলাক আমাৰ চেনেলত এনেদৰে দি থকা হয় গতিকে প্ৰত্যেকটো মাহৰ আৰম্ভণিতে কি পোষ্ট মুকলি হৈ আছে জানিবৰ কাৰণে নেক্সট আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে আজি ভিডিঅ' লাইক কৰিবলৈ আশা কৰিছোঁ আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যেন পাৰে শ্বেয়াৰ কৰিব যাতে সকলোৱে এই পোষ্টখিনিৰ কাৰণে আবেদনটো কৰি ল'ব পাৰে গতিকে বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইমানেই আছিলে ধন্যবাদ জয় অসম জয় হিন্দ